এনবি নিউজৰ CMD নৃপেন দাসলৈ বিশেষ সন্মান বিশিষ্ট সমাজকৰ্মীগৰাকীলৈ সমাজৰত্ন বঁটা অহা 1 নৱেম্বৰত যোৰহাটত প্ৰদান কৰা হ'ব এই বঁটা অগ্ৰণী সামাজিক সাংস্কৃতিক গোষ্ঠী ৰদালিয়ে ঘোষণা কৰিছে এই বঁটা আন কেইবাটাও শিতানত বঁটা প্ৰদান কৰিব গোষ্ঠীটোৱে আৰু পুনৰবাৰ কৈছো এনবি নিউজৰ CMD নৃপেন দাসলৈ সমাজৰত্ন বঁটা আগবঢ়াইছে ৰদালি সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে অহা 1 নৱেম্বৰত যোৰহাটত প্ৰদান কৰা হ'ব এই বিশেষ বঁটাটি সকলোৱে জানে যে ৰাজ্যৰ অগ্ৰণী সামাজিক সাংস্কৃতিক গোষ্ঠী ৰদালি সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে বিগত 17 বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰদালি বঁটা আয়োজন কৰা হৈছে অসমীয়া ছবি ভ্ৰাম্যমান থিয়েটাৰ ধাৰাবাহিক দৃশ্যশ্ৰব্যৰ যোগদান কৰা আচলতে যিসকল ব্যক্তি তেওঁলোকৰ মাজত ৰদালি এৱাৰ্ড প্ৰদান কৰি থকাৰ লগতে আমি বিভিন্ন শিতানত আগবঢ়োৱা তেওঁলোকৰ বিশেষ ব্যক্তিৰ অতুলনীয় অৱদানৰ কাৰণে আচলতে তেওঁলোকক আমি একোটা বিশেষ সন্মান জ্ঞাপন কৰি আহিছিলোঁ বিগত বছৰত আমি ৰদালি এৱাৰ্ড অনুষ্ঠিত কৰিব নোৱাৰিলোঁ যেহেতু ৰদালি কেন্দ্ৰীয় সমিতিৰ বহুকেইজন ব্যক্তি আমাৰ মাজৰ পৰা অকলতা হেৰাই গৈছিল গতিকে এইবাৰ আমি অষ্টাদশ ৰদালি বঁটাৰ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু অহা 1 নৱেম্বৰ তাৰিখে যোৰহাটত এই বঁটাসমূহ প্ৰদান কৰা হ'ব যোগদান কৰা বিভিন্ন শিতানৰ ছুটি ছবি ধাৰাবাহিক দৃশ্যশ্ৰব্য বোলছবিৰ লগতে সমাজ জীৱনলৈ আগবঢ়োৱা কিছু বিশেষ ব্যক্তিক আমি সন্মানিত কৰিম তেওঁলোক হৈছে অসমৰ সংগীত শিল্পী জয়ন্ত নাথলৈ সংগীত ৰত্ন বিশিষ্ট নাট্যকাৰ ডক্টৰ অৰূপ বৰঠাকুৰলৈ নাট্যৰত্ন সমাজকৰ্মী নৃপেন দাস আৰু কমল জালানলৈ সংবাদ ৰত্ন আৰু যুৱ সমাজকৰ্মী ধ্ৰুৱপ্ৰসাদ বৰুৱাক আমি এক বিশেষ সন্মান প্ৰদান কৰিম আৰু আনহাতে ৰদালিৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা লাভ কৰিছিল প্ৰাগ নিউজৰ সাংবাদিক গুৱাহাটীৰ সাংবাদিক ববিতা গগৈ আৰু অসমীয়া প্ৰতিদিন কাকতৰ কাজিৰঙাৰ সংবাদদাতা ধ্ৰুৱজ্যোতি সাহা বিগত বৰ্ষতে এইসমূহ ঘোষণা আমি কৰি থৈছিলোঁ কিন্তু তেওঁলোকক আমি বঁটাটো প্ৰদান কৰিব পৰা নাছিলোঁ এইবাৰ আমি এই বঁটা 1 নৱেম্বৰত প্ৰদান কৰিম আনহাতে এইবাৰ যেহেতু সত্ৰীয়া সংস্কৃতি অসমৰ সত্ৰীয়া সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত এক বিশেষ স্বীকৃতি লাভ কৰিলে গতিকে এই ক্ষেত্ৰত আমি বিশেষ আমাৰ সকলোৰে পৰিচিত তিতাবৰৰ ভোগপুৰৰ সত্ৰৰ সত্ৰীয়া নৃত্যগুৰু মানিক শইকীয়া ডাঙৰীয়াক আমি বিশেষ সন্মান প্ৰদান কৰিম ঠিক তেনেদৰে অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ শান্তুমণি শৰ্মাক আমি নৃত্য সূৰ্যৰ এক বিশেষ সন্মান প্ৰদান কৰিম আৰু অসমৰ জাতীয়তাবাদী কণ্ঠৰ অন্য এক নাম হিচাপে পৰিচিত হোৱা অসমৰ বিশিষ্ট সংগীত শিল্পী মানস ৰবীন ডাঙৰীয়াক আমি এবাৰ ৰদালিয়ে বিশেষ সন্মান প্ৰদান কৰিম আৰু লগতে অহা 1 নৱেম্বৰ তাৰিখে অসমৰ ছবি জগতৰ লগতে বিভিন্ন সমাজৰ ব্যক্তিসকল উপস্থিত থাকিব যোৰহাটত আৰু এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান আমি আয়োজন কৰিবলৈ গৈ আছোঁ বিগত বৰ্ষত উজনি অসমত এইবাৰ যোৰহাটত বিশেষকৈ চতুৰ্থবাৰৰ কাৰণে ৰদালি এৱাৰ্ডৰ আয়োজন কৰা হৈছে ইতিমধ্যে উদযাপন সমিতিৰ সভাপতি হিচাপে যোৰহাটৰ বিশেষ সকলোৰে পৰিচিত আমাৰ দীপক নাথ ডাঙৰীয়াক ইতিমধ্যে নিৰ্বাচন কৰা হৈছে আৰু সম্পাদকৰ দায়িত্ব আমাক অৰ্পণ কৰা হৈছে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ সকলোৰে পৰিচিত বিশিষ্ট সংগীত শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত বৰঠাকুৰ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা